সঘনাই সলনি হৈছে চমৰীয়া সমষ্টিত কংগ্ৰেছৰ ৰাজনৈতিক প্ৰেক্ষাপট নৱগঠিত চমৰীয়া সমষ্টি সংখ্যালঘু অধ্যুষিত সমষ্টি হোৱাৰ বাবে এজনৰ পাছত আন এজনকৈ কংগ্ৰেছ কৰ্মীয়ে সমষ্টিত পদাৰ্পণ এইবাৰ সমষ্টিটোৰ চুকে কোণে নিজৰ প্ৰচাৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী মৌচুমী আখতাৰে সমষ্টিটোত দিনে নিশাই ভোটাৰসকলৰ লগত মত বিনিময় কৰা দেখা যায় মৌচুমী আখতাৰক কংগ্ৰেছৰ হাইকমাণ্ডে টিকট প্ৰদান কৰিব বুলি আশাবাদী যাৰ বাবে নিজৰ ভোট বেংক অধিক শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছৰ টিকট প্ৰত্যাশী মৌচুমী আখতাৰে খুনতলিৰ চৰচাপৰি যুৱ ঐক্য মঞ্চৰ বাৰ্ষিক অধিৱেশনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত হৈ এই মন্তব্য কৰে এতিয়া চৰচাপৰি যুৱ মঞ্চত উপস্থিত থাকিলে তেওঁলোকে খুব আৰু ধুনীয়াকে কাৰ্যসূচীটো চলাই নিছে আৰু গতিকে চৰচাপৰি এতিয়া কৰিব লগাটো বহুতেই কাম আছে আৰু ধৰক বহুতে পিছপৰা হৈ আছে যিখিনি দল সংগঠনে কৰিছে কিছু শিক্ষাৰ আৰু মানুহক সহায়ৰ এইখিনি কৰিছে গতিকে অনাগত দিনত কৰিব লগা বহুত কাম আছে আৰু চৰচাপৰি অঞ্চলৰ পৰা যাতে ভাল ভাল শিক্ষা কৰি পেলাই আগুৱাই যাব পাৰে আৰু ভাল ভাল কৰ্মৰ দ্বাৰা মানুহক পৰিচয় দিব পাৰে তাকে বিচাৰিম এটা চৰ্চা চলিছে নৱগঠিত চমৰীয়া সমষ্টিত আপুনি প্ৰতিদ্বন্দ্বিতা বা টিকট প্ৰত্যাশী আপুনি এই ক্ষেত্ৰত কেনেকুৱা মনোভাৱ এতিয়া চমৰীয়া আগতেতো ছয়গাঁওটো বেলেগ আছিলে আৰু বকতো বেলেগ আছিলে চমৰীয়াটো গতিকে এতিয়া সমষ্টিটো এটাই কৰি দিলে নতুন অভিজ্ঞতাক লৈ পেলাই আগুৱাই যাম বুলি আশা কৰিছো আৰু যথেষ্ট সকাহো পাইছো যথেষ্টখিনি আমাৰ ৰাজ্য চাপোৰ্ট কৰিছে